আমি গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানীক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে লব খোজাৰ মূল উদ্দেশ্যই হ'ল যাতে ভৱিষ্যতে আদানী এই মাটিটো কিনি ল'ব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানীয়ে কিনি ল'ব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে এইটো হল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ আমাৰ ব্যৱসায়ী সকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানী কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি তিনটা স্পেসিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনসাৰ্ট ইকোনমি হ'ব পাৰে কনসাৰ্ট ইকোনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশন সেন্টাৰ কৰিব খুজিছে আৰু মইনে শব্দটো কৈছো বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইউনিভাৰ্সাল ষ্টুডিওৰ দৰে আমি এটা এন্টাৰটেইনমেন্ট জোন কৰিব খুজিছো যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্নমেন্ট প্ৰজেক্ট ইয়াত আদানী বা কাবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিওৰ ষ্টেট গভৰ্নমেন্ট প্ৰজেক্ট আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব গতিকে এই কথাৰ পৰা আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে তেতিয়াতো বেলেগ কথা কিন্তু যদি প্ৰত্যেকটো উৰিয়াম ঘাটত এভিকশন হৈছে আদানীক মাটি দিব উৰিয়াম ঘাটত কোন আদানী যাব আজি গোৱালপাৰাত পাইকানত এভিকশন হৈছে মাটি আম্বানীক দিব আৰু ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয় আৰু এইবিলাক কৰিলেও কি হ'ব 4 বছৰ পিছতে মানুহে গম পাব ৰে মাটিটোতো আদানীক দিয়া নাই মাটিত ফৰেষ্ট দে হ'ল এটা উৰিয়াম ঘাটত অহা কালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম স্থানীয় মানুহখিনিৰ ওচৰত ডিসক্ৰেডিটেড কোন হ'ব নিউজ চেনেল কেইটাই ডিসক্ৰেডিটেড হ'ব আজি এটা এয়াৰপোৰ্টৰ সন্মুখতে যেতিয়া মই আসনিখিনি কৈ দিলো এটা ডিসক্ৰেডিটেড কোন হ'ব আৰু যদি মাটিটো খালি থাকিলহেতেন তেতিয়াহলে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ললেহেতেন বেছি পইচা দি পেলাই আজি চৰকাৰৰ হাতত থাকিলে অনুষ্ঠান হ'ব গুৱাহাটীত যদি এয়াৰপোৰ্টত নামিলে লগে লগে মেডিকেল কনফাৰেন্স হল কনক্লেভ হল ইষ্টাৰ্ণ জোনৰ গোটেই কনক্লেভ হল ভাৰত মণ্ডপম এটা হল এটা এন্টাৰটেইনমেন্টৰ কাৰণে ইউনিভাৰ্সাল ষ্টুডিও টাইপ ইমান ডাঙৰ হ'ব নোৱাৰে সৰুকৈ এটা এন্টাৰটেইনমেন্ট পাৰ্ক হল এখন ডাঙৰ ষ্টেডিয়াম হল যাত ফাংচন বিলাক হ'ব পাৰে নহলে খেলা ষ্টেডিয়ামত ফাংচন হয় গতিকে চৰকাৰক প্ৰশ্ন এটাও নকৰাকৈ যে আপোনালোকে কিয় কৰিব খুজিছে এটা প্ৰশ্নও নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় আৰু এই কামটো নকৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে আপোনালোকক আহ্বান জনাম সকলোৰে মোবাইলৰ WhatsApp কৰিলেও মই উত্তৰ দি দিওঁ কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে গতিকে নজনাকৈ মানুহক এটা মিছলিড কৰাৰ কাৰণে যেটো কথা আমি কৰি থাকো সেই কথাটো মই ভাবো ঠিক নহয় আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছো যে গভীৰ দুখেৰে আৰু এটা মই বেদনাৰে সৈতে কৈছো যে জাৰ্নেলিজম cannot go down to that level যে গভৰ্নমেন্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্নমেন্টক সুযোগ এটাও নিদিব কথাখিনি কবৰ কাৰণে স্পষ্টীকৰণ এটাও নুখুজিব মই ভাবো যে এই টেন্ডেন্সিটো মই বাহিৰত সব পেপাৰক দেখিছো ইভেন ওয়াইৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে কমেন্ট মই নিদিও কিন্তু তথাপিতো কমেন্ট খুদি এটা মেইল কৰে যে আপোনাৰ এইটো ক্ষেত্ৰত কমেন্ট কি আছে গতিকে মই ভাবো যে আমি সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব
কালিয়ে লোকেল মানুহখিনি আহিছে মইতো বুজাই দিছো যে ইয়াততো কোনো আদানী কথা নাই বোলে ছাৰ চকচোন আমাক পেপাৰবিলাকে মাথা বেয়া কৰি দিলে তাৰমানে ডিসক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো মই ভাবো যে অসমত সংবাদ মাধ্যমটো জিয়াই থাকিব লাগে কিন্তু যদি ডেইলি বেসিছত ডিসক্ৰেডিট হৈ থাকে তো কেতে এটা উৰিয়াম ঘাটত আদানী যাব পাৰে নেকি তাত যত মানুহে যাব নোৱাৰে অসম নাগালেণ্ডৰ সীমান্ত তাত গুলি বৰ্ষণ ইটো হিটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটো 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানী যাব পাৰিব নেকি গতিকে আপোনালোকে গুটেই কথাবিলাক ব্যাকগ্ৰাউণ্ড চেক কৰি লিখক গভৰ্ণমেণ্টৰ লগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এটো নহয় যে আপোনালোকে উৰা বাতৰি এটা প্ৰকাশ কৰিব মোক খুধি ললে হয় যে স্যাৰ এনেকুৱা শুনিছো হোৱাট ইজ ইউৰ ভিউ হসা নেকি মই কৈ দিলো এতেন যে এটোটো কোনো কথা নাই তাত সব কথাতে আদানী আম্বানী মইতো ভালে পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খুজে মইতো মালা দি লৈ আহিম কাৰণ মোৰ লগততো মইতো ভাবো যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলেতো মই মালা দি লৈ আহো আমাৰ ইয়াতে নিবনুৱাই নাথাকিব গতিকে এই কথাখিনি অকনমান ভাবি চিন্তি কৰিলে ভাল